আজি মই ৰাতিৰ আহাৰৰ কাৰণে এখন তৰকাৰী বনাব লৈছোঁ। চাওকচোন আপোনালোকে কি বনাম। এই তৰকাৰীখনে গাটো খুব ঠাণ্ডাত গৰম কৰি ৰাখে। কি বনাইছোঁ জানেনে? এয়া মই ডিম আৰু আলুৰ জালুকীয়া তৰকাৰীখন বনাবলৈ আৰম্ভ কৰিছোঁ। কৰি পেলাই তেল, পিঁয়াজ আৰু কালজিৰা অকণমান দি আৰু আদা, নহৰু, মছলা, জিৰা, জালুক এইখিনি গোটেইখিনি একেলগতে জালুক পেষ্টটো বনাই পেলাই এই ধৰণে অকণমান উবাইল হ'বলৈ দিম, সিজিবলৈ দিম। জালুকৰ তৰকাৰী বনালে জালুকখিনি ভালদৰে সিজাই ল'ব লাগে, তেতিয়াহে তাৰ সোৱাদটো বা জ্বলাটো আহে। গতিকে এতিয়া অকণমান উতলি পেলাই এয়া ডাঠ হৈ গ'ল যেতিয়া মই ডিম আৰু আলুখিনি দি দিছোঁ। এই ধৰণে ৰাতি ঠাণ্ডাত যদি এই ধৰণে খায় গাটো খুব গৰম হৈ থাকে, ভালো লাগে। গাটো গৰম হ'লে ভাল লাগে, ঠাণ্ডা বেছি পৰিছে নহয়নে? আৰু এইকেইদিন অকণমান ডাৱৰীয়াও হৈ আছে। গতিকে এই ধৰণে তৰকাৰী অকণমান খাওঁ ভাবিলোঁ, গতিকে বনালোঁ আৰু আপোনালোককো দেখুৱালোঁ। চবেই জানে বনাবলৈ আৰু মোৰ ভিডিঅ'টো দেখি আপোনালোকে মনত পেলাই দিছোঁ আৰু আপোনালোকে বনাই খাব এই ধৰণে। তাৰপাছত জালুকখিনি খুব ডাঠ হ'লে জ্বলাটো খুব হয়, গতিকে অলপমান জুলীয়া কৰিছোঁ, পানী দি দিছোঁ। পানীখিনি আৰু অকণমান সিজিলে ডাঠ হ'লে মই তৰকাৰীখিনি নমাই দিম। প্ৰায় এতিয়া হ'লেই এয়া ডাঠ হৈ গ'ল।